খুব মানে ৰাতিপুৱাই আজি চাপৰ বজাৰৰ প্ৰায় মাছমজিয়াতে আমাৰ এই দুখন গাড়ী মানে এখন মালবাহী ট্ৰাক আৰু এখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত দুখন গাড়ীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰ ভিতৰত যিখন মালবাহী ট্ৰাক আছিল, এই মালবাহী ট্ৰাকখনে আমাৰ ৰাস্তাৰ কাষত যি বৈদ্যুতিক খুঁটা আছে, খুঁটাত গৈ আঘাত কৰে। তাৰপিছত আঘাত কৰাৰ পিছত বৈদ্যুতিক খুঁটাটো সম্পূৰ্ণভাৱে ভাঙি যায়। এতিয়া আমি চাপৰ বজাৰত সম্পূৰ্ণভাৱে ব্যাহত হৈ আছোঁ। বিদ্যুৎ যি কাৰেণ্ট অফ হৈ আছে, তাৰ কাৰণে আমি অসুবিধাত পৰি আছোঁ। হয়, এনে জনামতে দুখন গাড়ীৰে যি চালক আছিল, লগতে কোনোবা আছিল, দুই একজন লোক আছিল, দুজনে আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে যি ডাম্পাৰৰ চালক আছিল, এই চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে আমি জনামতে উন্নত চিকিৎসাৰ কাৰণে মানে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে। আমি নামবিলাক জনা নাই, কাৰণ আমি দেখা পোৱাৰ পিছত মানে আমি অহাৰ সময়ত আমি একো দেখা নাপালোঁ। গোটেইখিনি মানুহক মানে হস্পিটেল লৈ গৈছে। জনামতে যি ডাম্পাৰৰ ড্ৰাইভাৰজন আছে মানে গুৰুতৰ বেয়াভাৱে আঘাত পাইছে আৰু তাকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে।